অবশেষত জৰ্ণাই যেহেতু পলাবলৈ ওলাইছিল আৰু সেইখিনি সময়তে ধৰা পৰিল কিন্তু এতিয়া ধৰা পৰাৰ পিছত বাকিখিনি কি হ'বলৈ গৈ আছে চিৰিয়েলখনতো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো সদায় এই চেনেলটোত চিৰিয়েলবোৰ আপডেটে আহি আছে যেহেতু জিউ চেঞ্জ কৰি অহাৰ পিছত ভালদৰে বুজাই ক'লে যে মাক আৰু দেউতাক আসলতে কিশোৰ আৰু বিৰিনাইদি হয় আৰু সেইটো কথা প্ৰথম অৱস্থাটো জিউৱে বিশ্বাস কৰিব পৰা নাছিল কিন্তু সেই সময়ত বিশ্বাস কৰিলে আৰু তাৰ কাৰণে এতিয়া আজি জিউক ঘৰলৈ লৈ যাব অৰ্থাৎ জিউক কিশোৰতৰ ঘৰলৈ লৈ যাব হয়তো লুনাৰ লগতো বিৰিনাহতে নাথাকিব পাৰে আৰু কিশোৰতৰ ঘৰতে কিশোৰৰ লগত একেলগে জিউৰ লগত থাকিব আৰু তেনেকুৱা এতিয়া হ'বলৈ গৈ আছে কিন্তু এতিয়া জিউৰ যেহেতু কেছটোৰ কাৰণে লাগি আছিল সেইটোতো সম্পূৰ্ণ ঠিক হ'ল আৰু এতিয়া কিশোৰৰ বেমাৰটো কি হ'ব আৰু কিশোৰৰ বেমাৰটো যেহেতু ঠিক হোৱাৰ কথা এতিয়ালৈকে কোৱা নাছিল বা এতিয়া তেওঁলোকে যিটো ভাবিছিল ঠিক কৰিম বুলি আৰু সেইটো কাৰণে পইচাৰ যিখিনি প্ৰয়োজন হৈছিল আৰু সেইখিনি পইচাটো এতিয়া হৈ যাব কাৰণ ঘৰৰ সম্পত্তি সকলো বিৰিনাৰ নামতে হৈ গ'ল আৰু তাৰ কাৰণে এতিয়া জিউক যেহেতু পালে বা এতিয়া সকলো প্ৰব্লেম যেহেতু সলভ হ'ল আৰু তাৰ কাৰণে এতিয়া কিশোৰৰ বেমাৰটো হয়তো দেখাবলৈ নিব পাৰে বিৰিনাহতে লগ হৈ কিশোৰক আৰু কিশোৰক দেখাবলৈ নিয়াৰ পিছত হয়তো কিশোৰৰ বেমাৰটো ঠিক হ'ব পাৰে যদি ভাল কৰিবলৈ নিয়ে বা এতিয়া নিব পাৰে সেই সময় যেহেতু আহি পাইছে কিন্তু এতিয়া বিৰিনাৰ দেউতাকে যেহেতু পাগল হৈছে আৰু পাগল হোৱাৰ কাৰণে এতিয়া বিৰিনাৰ দেউতাকক চিকিৎসা যেহেতু পুলিচৰ ফালৰ পৰা কৰি আছে তেওঁলোকে কৰি আছে কিন্তু এতিয়া ভাল ডাক্তৰক দেখালৈ ভাল পোৱা আৰু সেইভাবে হয়তো সেইটো কথা চিন্তা কৰি দেউতাকক ঠিক কৰিবৰ কাৰণে বাহিৰলৈ বিৰিনাই নিব পাৰে আৰু যেহেতু সকলোবোৰ জেলত গ'লে এতিয়া আৰু তাৰ কাৰণে হয়তো তেওঁলোকক কিমান বছৰ জেল দিয়ে বা এতিয়া বাকি বিৰিনাৰ মাক বাবাৰ দেউতাকক উলিয়াই দিবনে নিদিয়ে পিছলৈ যায় তো সেইবোৰো এতিয়া আপোনালোকে অতি সোনকালে বা আজিৰ খণ্ডতে জানিবলৈ পাব যেহেতু শেষ মুহূৰ্ত আহি পাইছে আৰু তাৰ কাৰণে এতিয়া শনিবাৰে শেষ হোৱাৰ কাৰণে আপোনালোকে সোনকালে এইখিনি বস্তু দেখিবলৈ পাব চিৰিয়েলখনত তো বাকি ভিডিঅ'টো আছিল এইখিনিয়ে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনি